বিটিসি কাৰ্যবাহী সদস্য সন্মানীয় সঞ্জিত কান্তি দেৱক বহুত বহুত ধন্যবাদ জনাইছো। আৰু এই টিফিন বক্সটো আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট। আৰু এই টিফিন বক্সটো যিটো দিলে যে আজিলৈকে ইমান চৰকাৰ আহিছে বা গল নেতা মন্ত্ৰী ভাল আহিছে বেয়া আহিছে, কিন্তু আমাৰ যি মজদুৰে যে কাম কৰে বগানত সিহঁতৰ খাদ্যক লৈ ফালে সিহঁতৰ স্বাস্থ্যক লৈ ফালে কোনোদিনে কোনো চিন্তা কৰা নাছিলে। আৰু এই চিন্তাটো আজি আমাৰ গাৰ্ডেন 200 বছৰ হৈ আছে, মানুহ কাম কৰি ফালে বহুত মানুহ মৰি গ'ল, মানুহ কাম কৰি আছে, কিন্তু সিহঁতৰ স্বাস্থ্যৰ যিটো চিন্তা এইটো প্ৰথমবাৰৰ কাৰণে আমাৰ কাৰ্যবাহী সদস্য সন্মানীয় সঞ্জিত কান্তি ছাৰে এইটো চিন্তা কৰি পেলাই আজি এই টিফিন বক্সটো যিটো দিছে, এই টিফিন বক্সটো মোটামুটি 12-13 ঘণ্টা আমাৰ যিটো দুপৰীয়াৰ খাদ্য সেইটো গৰম ৰাখিব, বেয়া নহ'ব। আৰু এনেকুৱা হৈ আছিলে আগতে যে মানুহবোৰে খাদ্য লৈ গৈ আছিলে দুপৰীয়াৰ কাৰণে, কিন্তু বেয়া হৈ যায়। কিছুমান মানুহ ভোকত বেয়া খাদ্যটো খাই কাম কৰিব লগা হয়, কিছুমানে পেলাই দিয়ে, তাৰ কাৰণে আমাৰ স্বাস্থ্য বেয়া হয়, ভোকত থকাৰ কাৰণেও স্বাস্থ্য বেয়া হয়। আৰু এই আমাৰ স্বাস্থ্যৰ প্ৰতি যিটো চিন্তা কৰি আমাক এই টিফিন বক্সটো প্ৰদান কৰিলে আজি গভৰ্ণমেণ্টে বা সঞ্জিত কান্তিৰ নেতৃত্বত আমি যিটো এই টিফিন বক্স পালো, সেইকাৰণে বিশেষ তেখেতক আমি চাহ মজদুৰ তৰফৰ পৰা, হাতীগড় ৰাইজৰ পৰা, হাতীগড় মজদুৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ দিছো। আৰু আমি ভাবো যে প্ৰত্যেকটো নেতা মন্ত্ৰী তেখেতৰ নিচিনা এটা ভাল চিন্তাধাৰা কৰক, যাতে আমি বিটিসি অঞ্চলৰ যিবোৰ মানুহে আজি টিফিন লাঞ্চ বক্সটো পালো, তাতে অসমৰ প্ৰত্যেকটো আমাৰ মজদুৰ ভাইসকল বা মহিলাসকল সবেই এইটো বস্তু পাওক, অসম চৰকাৰে এইটো লৈ অলপ চিন্তা কৰক। আমি তাকেই মই অলপ আগতে কৈ গলো যে যিটো বিটিসি চৰকাৰে আমাক যি এটা চিন্তা কৰি ফালে আমাৰ স্বাস্থ্যক লৈ ফালে যিটো চিন্তা কৰি এই লাঞ্চ বক্সটো আমাক প্ৰদান কৰিলে, তো মই ভাবো অসম চৰকাৰো যাতে অসমৰ যিমান কেইখন চাহ বাগিচা আছে আমাৰ মজদুৰ ভাই ভণ্টিসকল, মা দেউতাসকল, সিহঁতৰো স্বাস্থ্যৰ প্ৰতি চিন্তা কৰি এই এনেকুৱা ধৰণৰ যদি বা ইয়াতছে আৰু যদি উন্নত ধৰণৰ কিবা টিফিন বক্সৰ বা খোৱা খাদ্য ভাল ৰখাৰ কাৰণে যদি কিবা এটা ভাল চিন্তা কৰে বা তেখেতসকলক চিন্তা কৰাৰ এটা দৰকাৰো হৈ পৰিছে। আজি স্বাস্থ্য ভাল থাকিলেহে আমাৰ মানুহখিনি কাম কৰিব আৰু নিজৰ জীৱিকাটো পালন কৰিব। তো অসম চৰকাৰৰ তাত এইটোৱে আহ্বান থাকিল যে তেখেতেও এনেকুৱা এটা পদক্ষেপ লওক যোনটো লৈ আমাৰ গোটেই মজদুৰ ভাই ভনীসকল, মা দেউতাসকল সদায় স্বাস্থ্যৱান হৈ থাকক আৰু ভালে ভালে। ময়ো আজি বেছিকৈ সুখী আছোঁ, কিয়নো মই যি জন্মস্থান হাতীগড় চাহ বাগিচা তাতেই আজি আমি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। ইয়াৰ আগতে আমি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিছিলোঁ, চেৰেমনিয়েল আমি ঔৰংগাবাদত পাতিছিলোঁ। আৰু মেইন এইটোৰ লগত আমাৰ এটা ফিলিংছ জড়িত হৈ আছে। আমি যেতিয়া সৰুৰ পৰাই চাই আহি আছোঁ, বাগিচাত যিসকল শ্ৰমিক কাম কৰে তেখেতসকলে কিন্তু খাদ্যটো বহুত হয় তেখেতসকলৰ, আৰু খাদ্যৰ কাৰণে তেখেতসকলে বহুত দুৰ্বল আৰু স্বাস্থ্যজনিত বহুতখিনি ইছ্যুবিলাক দেখা পোৱা যায়। তো আমি ভাবিলোঁ যে এইটো ক'ৰ পৰা হৈ আছে তেনেকৈ। তো ডিছকাছ কৰি পেলাই আমি ভাবিলোঁ যে নাই, খাদ্যটো ভাল হ'ব লাগিব আৰু হেল্ডি হ'ব লাগিব। তেখেতক গৰম দিনত প্ৰায় আপুনি চাব ৰাতিপুৱা 6টাত ভাত বনাই ল'বলগীয়া হয়, তো সেইটো আৰু 9-10টালৈকে বেয়াই হৈ যায়। তো লাঞ্চ বক্সটো দিছোঁ এইটো কাৰণে হটকেছ হয়, 10 ঘণ্টালৈকেতো তেখেতসকলৰ যি আহাৰ লৈ যাব সেইটো বেয়া নহয়। গতিকে আমাৰ মা দেউতাই হয় তেখেতসকল, আমাৰ ভাই ভনীসকল হয়, যে কমচে কম সুস্বাস্থ্যৱান হৈ থাকক আৰু খাদ্যটো যাতে এওঁলোকে যিয়ে খাওক ভাল খাদ্য যাতে খাওক, সেইটোৰ লগত বহুত জড়িত হৈ আছে। আৰু আমি ইচ্ছা কৰিছোঁ যে এই ছেকশ্যনটো যোনটো মানে আমি সাধাৰণতে নেগলেক্ট কৰোঁ, লেবাৰ ছেকশ্যনটো, আমি ৱৰ্ল্ডত লেবাৰ ছেকশ্যনৰ কাৰণে গোটেই ৱৰ্ল্ড চলি আছে, আমাৰ ইণ্ডিয়াও গোটেই লেবাৰ ছেকশ্যনৰ কাৰণে চলি আছে। তো এইটো ছেকশ্যনত আমি নেগলেক্ট কৰোঁ, লেবাৰ বুলি কওঁ। তো সেনেকৈ নহয়, আমি তেখেতসকলেও মানে সকলো ফালৰ পৰা যিখিনি চৰকাৰী সুবিধা পাব লাগে আৰু তেখেতক সেইটো ছেকশ্যনৰ কাৰণেও আমি মনোযোগ দিব লাগে। চ' আজি এইবাৰ আমি এইটো পদক্ষেপ লৈছোঁ। অহাবাৰ আমি বাগিচাবিলাকত দেখা পাই আছোঁ যে 250 টকা দৰমহা আছে। তো 250 টকা দুটা ল'ৰা ছোৱালীক যদি কলেজ পঠাবলগীয়া হয়, একদিনতে 200 টকা খৰচ হয়। তো 50 টকাত ফেমিলি নচলিব। সেইটো কাৰণে আমি এই যে কলেজৰ বাছ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। নেক্সট বাজেটত আমি এইটো আনিম আৰু সকলো বাগিচাবিলাকত আমি ছাৰ্ভে এটা কৰি ফালে কলেজৰ কাৰণে, কলেজ ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ আমি বাছ দিম, যাতে তেখেতসকলে ইকনমিকেলি যি তেখেতসকলৰ ইনকামটো তেখেতসকলে ছেভ কৰিব পাৰে, সেইটো কাৰণে আমি সহায় কৰিম। আদাৰৱাইজ এইটো কাৰণে বহুত ড্ৰপ আউট আমি পাওঁ, যে মা দেউতাই এফৰ্ড কৰিব নোৱাৰে, তেখেতসকলক ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে, যে
আৰু আমি ইয়াতকৈ পঢ়াব নোৱাৰোঁ সদায় দূৰৰ ঠাইৰ কাৰণে বাছৰ ফিজ খোৱা বোৱাৰ কাৰণে আমি দিব নোৱাৰোঁ আৰু সকলোৱে ভাড়া ঘৰ বা হোষ্টেল বা এনেকৈ থ'ব নোৱাৰে বাগিচাৰ পৰাই যাব লাগে চ' এনেকুৱা অসুবিধাবিলাক আমি চাই আছোঁ এটা এটাকৈ আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ কিমান 2008 যোৱাবাৰ বাজেটতে আমি ধৰিছোঁ আৰু এতিয়ালৈকে আমি 20,000 হৈ গ'ল আৰু 12,000 আমি ডিষ্ট্ৰিবিউশ্যন আছে মোৰ নেক্সট বাজেটত আমাৰ আৰু 22,000 আছে গতিকে আমি গোটেইখিনি BTRৰ 31টা চাহ বাগিচা আছে 52,000 ৱৰ্কাৰ্ছ আছে সকলোকে আমি দি দিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত